জিন্দাবাদ অমানবীয় উচ্ছেদ বন্ধ করো অমানবীয় উচ্ছেদ বন্ধ করো জয় আয় हो। कलियाबोर जिले के नेमसू में उत्तर पूर्वांचल अल्पसंख्यक छात्र संगठन ने कलियाबोर जिला समिति के साथ मिलकर एक विरोध प्रदर्शन कार्यक्रम आयोजित किया। इस दौरान छात्र संगठन ने मानवीय उत्पीड़न बंद करो, बांग्लादेशी नाम पर स्वदेशी मुसलमानों के साथ होने वाले उत्पीड़न बंद करो के नारे लगाए। संगठन ने राज्य सरकार से मांग की है कि सरकारी भूमि पर अवैध कब्जाधारियों को उजाड़ने से पहले उन्हें पुनर्वासित किया जाए। छात्र संगठन ने मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा को एक ज्ञापन सौंपा, जिसमें उन्होंने अपनी मांगे रखी। গণতান্ত্রিক উচ্ছেদ বন্ধ করো ও গণতান্ত্রিক উচ্ছেদ বন্ধ করো বাংলাদেশী নামক মুসলমানের উপর অমানবীয় অত্যাচার বন্ধ করো বাংলাদেশী নামক মুসলমানের অমানবীয় অত্যাচার বন্ধ করো গোয়ালপাড়া জেলা আয়ুক্ত হুঁশিয়ার গোয়ালপাড়া জেলা আয়ুক্ত হুঁশিয়ার জয় আয় हो জয় আয় हो নেমসু জিন্দাবাদ নেমসু জিন্দাবাদ অহম ত্যাগ করি ভারতের পৰা বহিষ্কাৰ করো যিসকল অরিজিনালি বাংলাদেশী তেওঁলোকক চিনাক্ত কৰি পেলাই ভাৰতৰ পৰা বহিষ্কাৰ করো জয় আয় हो মুসলমানের উপৰত অন্যায় অত্যাচার বন্ধ করো মুসলমানের উপৰত অন্যায় অত্যাচার বন্ধ করো নেমসু জিন্দাবাদ নেমসু জিন্দাবাদ নেমসু লং লিভ নেমসু লং লিভ সংখ্যালঘু ছাত্ৰ সন্থা শ্ৰমিকৰ নেমচুৰ নিৰ্দেশত সমগ্ৰ অসমৰ লগতে আজি আমাৰ কলিয়াবৰ জিলা সমিতিয়ে এক স্মাৰকপত্ৰৰ জৰিয়তে আমাৰ অসম চৰকাৰ তথা অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰি বৰ্তমান অসমত চলি থকা যি অমানৱীয় উচ্ছেদ সেইখিনি বন্ধৰ দাবীৰে আৰু লগতে বাংলাদেশী নামত বিভিন্ন ধৰণৰ আমাৰ সংখ্যালঘু মানুহক যি অন্যায় অত্যাচাৰ কৰিছে তাৰ দাবীৰে আমি আজি এক স্মাৰকপত্ৰ দিওঁ। লগতে আমাৰ যি উচ্ছেদ চলি আছে সেই উচ্ছেদৰ আমি সংগঠনে কেতিয়াও বিৰোধিতা নকৰোঁ। উচ্ছেদ কৰক চৰকাৰে, কিন্তু যি আমাৰ আইন যি সংবিধান সেইখিনিৰ নিয়মত যাতে চৰকাৰে উচ্ছেদ কৰে তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছোঁ। উচ্ছেদ কৰাৰ আগতে সেই ব্যক্তিসকলক পুনৰ সংস্থাপন কৰিব লাগে, খোৱা বোৱা থকাৰ যি মৌলিক অধিকাৰ সেইখিনি ব্যৱস্থা কৰিবলৈ চৰকাৰে উচ্ছেদ কৰক। আৰু অৰিজিনেলি যোনখিনি চৰকাৰে উচ্ছেদ কৰা মাটি উচ্ছেদ কৰিবলগীয়া আছে কৰিবই, সেইখিনি আমাৰ কোনো ধৰণৰ বাধা নাই। কিন্তু যিসকল মানুহৰ মেধিপট্টা মাটি উচ্ছেদ কৰিছে তেওঁলোকক যাতে সম্পূৰ্ণ চৰকাৰে যি মানে আইনী প্ৰক্ৰিয়াত পইচা দিব লাগে সেইখিনি খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু বৰ্তমান সময়ত দেখা গৈছে যাক উচ্ছেদৰ নামত মানুহক গুলীয়াই হত্যা কৰিছে, এই গুলীয়াই হত্যা কৰাটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আজি চাওক বছৰ বছৰ ধৰি আপোনালোকৰ এটা জেগাত আপোনাৰ হাজাৰ পৰিয়াল বসবাস কৰাৰ পাছত সেই মাটিখিনি যাতে নেকি চৰকাৰীকৰণ হয় বা চৰকাৰৰ প্ৰয়োজন হয়, সেইটো আপোনাৰ যোনটো ছিষ্টেম সেই ছিষ্টেমত উচ্ছেদ কৰিবৰ কাৰণে আমি তীব্ৰভাৱে সংগঠনৰ ফালৰ পৰা দাবী জনাইছোঁ। লগতে অসম চৰকাৰক পুনৰাই মই দাবী জনাইছোঁ যি গুলীয়াই হত্যা কৰাৰ যি বৰ্তমান আৰম্ভ হৈছে সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আজি আমি স্মাৰকপত্ৰৰ জৰিয়তে চৰকাৰক আমি অৱগত কৰাইছোঁ। অনাগত দিনত যদি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিব লাগে, আমি ৰেলপথ ৰাস্তা আপোনাৰ যি গণতান্ত্ৰিক আন্দোলন আছে সেইখিনি কৰিবৰ কাৰণে আমি বাধ্য হ'ম, যাতে অতি শীঘ্ৰে চৰকাৰে এইখিনি মানে বন্ধ কৰে আৰু যিসকল ব্যক্তিক পুনৰ উচ্ছেদ চলাব সেইখিনি ব্যক্তিক যাতে আপোনাৰ যি ছিষ্টেমেটিক তাৰ ভিতৰত উচ্ছেদ কৰে তাৰ কাৰণে দাবী জনাইছোঁ। চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰিছে বুলি ভাবে? হয়, উচ্ছেদৰ নামত চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰিছে। আজি চাওক 2 দিন ধৰি পেলাই গোৱালপাৰাত যি আপোনাৰ উচ্ছেদ চলি আছে তাতে 2-3জন মানুহক গুলীয়াই হত্যা কৰিছে। এইখিনি কিন্তু চৰকাৰৰ কোনো নিয়ম নহয়। চৰকাৰে উচ্ছেদ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আজি চৰকাৰে যদি উচ্ছেদ কৰিবলগীয়া হয় মানুহক মাৰি পেলাই উচ্ছেদ কৰিব লাগিব নেকি? আমি চৰকাৰক তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। যি গুলীৰ ৰাজত্ব চলিছে সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। চৰকাৰে গুলীয়াই কিন্তু কেতিয়াও সমস্যা সমাধান কৰিব নোৱাৰে। আজি এইখন ভাৰতবৰ্ষত বিশেষকৈ আমাৰ অসমৰ কথাটো 1971 চনৰ আগৰ হোৱা যিমান মানুহ আছে সকলোৱে বৈধ নাগৰিক হয়। 1971 চনৰ 25 মাৰ্চৰ পাছত যিমান মানুহ আছে আমি চৰকাৰক সহায় কৰিম। আপোনালোকে যদি অৰিজিনেলি ইহঁতক বহিষ্কাৰ কৰিব বিচাৰে এজনকৈ বিচাৰি আপোনালোকে বহিষ্কাৰ কৰক, আমি কিন্তু আপোনাক সম্পূৰ্ণভাৱে সমৰ্থন জনাম।